যে যোৱা 27 ফেব্ৰুৱাৰীত আমি এখন গুৱাহাটী দিছপুৰ প্ৰেছ ক্লাবত আমি এখন সংবাদমেল আয়োজন কৰিছিলোঁ। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ চাৰিটাকৈ জেনেৰেল সেক্ৰেটাৰী আমি সংবাদমেল আহ্বান কৰিছিলোঁ। বৰ্তমান কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যা উত্তৰণৰ ক্ষেত্ৰত ভাগ ভাগ হৈ থকা কোচ ৰাজবংশী জনগোষ্ঠী বিশেষকৈ আক্ৰাসু বহুত বিভক্ত হৈ থকা আক্ৰাসুক আমি একত্ৰীকৰণৰ কথা চিন্তা কৰি আমি নিজেই সম্পাদকসকল কিবা এটা ভাল চিন্তাত কৰি আমি কিন্তু আগভাগ লৈছিলোঁ। কিন্তু দেখা গৈছে যোৱা সেই 2-3 দিন আগত আমাৰ সভাপতি বলৰাম বৰ্মনে মোৰ নামত বিভিন্ন ধৰণৰ এলিগেশ্যন আনি কোনো ধৰণৰ ডিছকাছ নকৰাকৈ এটা সাময়িকভাৱে অব্যাহতিৰ এটা আমি বাতাবৰণ পাইছিলোঁ। দুখৰ বিষয় আজিৰ তৰ্কত আমি লৰিব লাগে কাৰ লগত, কিন্তু আমি লৰি আছো আমাৰ বিভিন্ন ক্ষমতাৰ লোভত আমি কি হৈছে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনি ভাগ ভাগ হৈ আছে। দুখৰ বিষয় আজি আমি একত্ৰীকৰণৰ কথা কৈছোঁ। আজি বিশেষকৈ মই সেইদিনাই কৈছিলোঁ যে যিহেতু মই জেনেৰেল সেক্ৰেটাৰী সাধাৰণ সম্পাদক হয়, মোৰ সিগনেচাৰ জালি কৰা হৈছিল। এই মাজতে মই কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাছিলোঁ, কাৰণ আমি ভাবিছিলোঁ যে যদি এতিয়া ৰিয়েকশ্যন দিয়া হয় আমাৰ মাজতে হয়তো বহুত ধৰণৰ খেলি মেলি হ'ব, সংগঠনটোৰ ক্ষতি হ'ব, আমাৰ জনগোষ্ঠীৰ মানুহৰ এটা মিছা এটা বিভিন্ন যিহেতু আমাৰ ভাগ ভাগ আৰু আমাৰ দুৰ্বলতা প্ৰকাশ পাব। সেই দৃষ্টি লক্ষ্য ৰাখি সেই চিন্তাখিনি আগত ৰাখি আমি চিন্তা কৰিছিলোঁ যদি কিবা এটা সংগঠনৰ মাজত হৈছে আমি কিন্তু পজিটিভ দৃষ্টিভংগীৰে আমি আগবাঢ়িছিলোঁ যে আমাৰ ভিতৰত কিবা যদি আছে আমি কিন্তু মিলাই ল'ম। বৰ্মন 3-4 দিন হ'ল মই বহুতবাৰ আলোচনাত মিলিত হৈছিলোঁ, কিন্তু কোনো ধৰণৰ পজিটিভ বা কোনো ধৰণৰ যেটা সংগঠনৰ খাতিৰত জাতীয়তা খাতিৰত কোনো ধৰণৰ পজিটিভ মাইণ্ড আমি দেখা নাই। আমি নিজে জিলা সমিতি আঞ্চলিক সমিতি বিভিন্ন সময়ত আমি আলোচনা কৰিছিলোঁ যে আমি কি কাৰণত বস্তুখিনি যাতে আমাৰ ভিতৰত তৃতীয় পক্ষে যাতে কোনো ধৰণৰ ষড়যন্ত্ৰ কৰিব নোৱাৰে, আমাৰ ভিতৰত যে কোনো ধৰণে যাতে ডিভাইড ৰুল ইউজ কৰিব নোৱাৰে। ডিভাইড ৰুল যিটো পলিচি ইতিমধ্যে আমি বহুতো ভাৱত বিভক্ত, সেইকাৰণে আমি চিন্তা কৰিছিলোঁ বহুত দিনৰ মাজত চাওক আপোনালোকে আজি যোৱা ছেপ্টেম্বৰ মাহৰ পৰা আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন বৈঠক আলোচনা হৈছিল যে কোচ ৰাজবংশী জনগোষ্ঠীৰ বৃহত্তৰ আন্দোলনৰ স্বাৰ্থত আপোনালোকে যি প্ৰাপ্য অধিকাৰ অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে আপোনালোকক ফুলফিল কৰি দিয়া হ'ব। কিন্তু কিছুমান ভণ্ডামী নেতাই আজি তাৰিখত ক'বলৈ গ'লে কিছুমান ব্যক্তিগত স্বাৰ্থত নিজৰ মুনাফা আদাৰ কাৰণে কিছুমানে আন্দোলনক স্থগিত কৰি দিছে। আমি বাৰম্বাৰ সাধাৰণ সম্পাদকসকলে আমি আহ্বান কৰিছিলোঁ যে এই মুহূৰ্তত আমি আলোচনা কৰিব লাগে, সমান্তৰালভাৱে আমি আন্দোলন আগবাঢ়ি মানে আন্দোলনৰ আমি যিটো ধাৰা এইটো আমি লৈ যাব লাগে। কিন্তু আমি দেখা পাইছিলোঁ কিছুমানে এনেকৈ হৈছে ঠিকা ঠুকলিৰ পৰা আৰম্ভ কৰি কিছুমান আমাৰ নেতাই আজিৰ তাৰিখত নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে আজি মন্ত্ৰী মিনিষ্টাৰৰ কথা যিখিনি কয় এইখিনি মানে উল্টা এলিগেশ্যন মানে আমাৰ সেক্ৰেটাৰীসকলৰ ওপৰত জাপি দিব বিচাৰিছে। আজি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ গ্ৰাছ লেভেলৰ পৰা মানুহে গম পায় যে আজি মন্ত্ৰী মিনিষ্টাৰৰ লগত কাৰ লগত বেছি সম্পৰ্ক। আজি আমি সেক্ৰেটাৰী যিসমূহ সাধাৰণ সম্পাদকসকল আছে আজি কোনো ধৰণৰ আমাৰ দিছপুৰৰ কোনো ধৰণৰ মিনিষ্টাৰৰ লগত আমাৰ যোগাযোগ নাই। আৰু আপোনালোকৰ এই মিডিয়াৰ যোগেদি আমি এটা বস্তু আজি যিহেতু ইতিমধ্যে আমাৰ এটা ডিছকাছ হৈছে, আমাৰ যি আমাৰ উপদেষ্টা আছে আজি এজন তেখেতে এটা স্কুলত ছাৰ্ভিচ কৰে। আজি বিভিন্ন সময়ত আমি যিহেতু ছাত্ৰ আমি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে, সেই ক্ষেত্ৰত আমি কিছুমান ক্ষেত্ৰত আমি দেখা পাওঁ যে নিজকে বিভিন্ন সময়ত স্কুল ছুটি মাৰি নানা ধৰণৰ আক্ৰাসৰ আন্দোলন কাৰ্যসূচী অংশগ্ৰহণ কৰে। সেইকাৰণে আজিৰ এই সংবাদমেলৰ যোগেদি আমাৰ যি উপদেষ্টা আছিল আমাৰ বিশ্বজ্যোতি ৰায় তেখেতক আমি এই আজিৰ সংবাদমেলৰ যোগেদি বস্তুখিনি ৰাইজক অৱগত কৰিলোঁ যে আজিৰ পৰা তেখেতক আমাৰ উপদেষ্টাৰ পৰা অব্যাহতি দিয়া হ'ল। মই আহ্বান কৰিব বিচাৰিছোঁ বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীসকলক যে আপোনালোকক সচেতন হওক, সচেতন হৈ আপোনালোকে যি ধৰণৰ সৎ চিন্তা যিয়ে ভাল কৰ্ম কৰিব তাৰ লগত আপোনালোকে সহযোগ কৰক, আৰু যিয়ে কোনো ধৰণৰ সংগঠনৰ মানে বস্তুখিনি কি সংগঠনৰ বেনাৰ লৈ যিসমূহ নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে আগবাঢ়ি আহিছে সেইসকল ব্যক্তিক আপোনালোকে চিহ্নিত কৰি আপোনালোকৰ সমাজৰ পৰা বহিষ্কাৰ কৰক। বুদ্ধিজীৱী যিসমূহ আমাৰ চিনিয়ৰ জ্যেষ্ঠজন আছে ইতিমধ্যে আমি এটা গ্ৰাছ লেভেলত ডিছকাছ কৰি আছোঁ যে বৰ্তমান সময়ত যিহেতু বিজেপি চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীক বাৰম্বাৰ লাঞ্ছিত বঞ্চিত কৰি আহিছে, সেই ক্ষেত্ৰত কাৰণ এটাই ইছ্যু, কাৰণ আজি গভৰ্ণমেণ্টক দোষ দি আমি লাভ নাই। আমি যিহেতু বহুতো ভাৱত বিভক্ত, আমাৰ কিছুমান নেতৃত্বই বিভিন্ন সময়ত বিভিন্ন মিনিষ্টাৰ বা বিভিন্ন দিছপুৰৰ লগত এটা সুসম্পৰ্ক ৰাখি
আমাৰ ভিতৰত কি হয় এটা ডিভাইড ৰুল পলিচি ইউজ কৰি থাকে। সেইকাৰণে আমি ভাবিছিলো যে আগত আমি যিটো মানে নিজৰ যিখন ঘৰ সেইখন আমি আগত বান্ধি ল'ম, তাৰপিছত পলিটিকেলি ভাৱে কেনেকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবীসমূহ আদায় কৰিব লাগে সেই ক্ষেত্ৰত আমি আগবাঢ়িম। আজি বাৰম্বাৰ বিজেপি চৰকাৰ হওক তথা কংগ্ৰেছ চৰকাৰ হওক কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠী কিন্তু আজি সুৰক্ষিত কৰিব পৰা নাই। বিভিন্ন সময়ত আমাক ইলেকশ্যনৰ নামত আমাক বিভিন্ন প্ৰলোভন দিয়ে, প্ৰতিশ্ৰুতি দিয়ে, কিন্তু যেতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছত কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ কথা পাহৰি থাকে। আমি অচিৰেই যিহেতু আমি আজি নতুন দায়িত্ব দিছো, আজিৰ তাৰিখৰ পৰাই আমি উইদিন শ্বৰ্ট টাইমত আমি এটা যৌথ এক্সিকিউটিভ পাতিম, তাতে আমি বিভিন্ন দল সংগঠনক মাতিম, তাতে কেনেকৈ আমি এই লোকসভা নিৰ্বাচনৰ যি আমাৰ ধাৰা কেনেকৈ আমি বস্তুখিনি গভৰ্ণমেণ্ট বা বিজেপি চৰকাৰ আমি কেনেকৈ প্ৰত্যুত্তৰ দিব পাৰো এই ক্ষেত্ৰত আমি নিশ্চয় চিন্তা চৰ্চা কৰিম। বিশেষকৈ সভাপতিৰ যি ধৰণে মানসিকতা থাকিব লাগিছিল বলৰাম বৰ্মন ডাঙৰীয়াৰ কোনো ধৰণৰ সৎ যিটো চিন্তা এই কিন্তু আমি দেখা নাই। উল্টা কি কৰিলে মোকে আজি সাধাৰণ সম্পাদকৰ পৰা কোনো ধৰণৰ চকজ জাৰি নকৰাকৈ মোক অব্যাহতি দি দিলে। এই কথা আমি দুখ প্ৰকাশ কৰিছো। আজি যি ধৰণে সংগঠনৰ মজিয়াত থাকি সাংগঠনিকভাৱে যি ধৰণে নীতি নিয়ম মানিব লাগিছিল সেই ক্ষেত্ৰত উল্টা মোৰ নামত বিভিন্ন ভুৱা এলিগেশ্যন আনি মোক বিভিন্ন ৰাইজৰ মাজত সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে। এই কেতিয়াও মানি লোৱা সম্ভৱ নহয়। আৰু মই নিজেই সাধাৰণ সম্পাদক হৈ আজি যিহেতু আমি গোসাইগাঁও প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰিছো আৰু বিশেষকৈ আমি বিভিন্ন জিলা পৰ্যায় আঞ্চলিক পৰ্যায়ৰ লগত আমি ডিছকাছ কৰিছো যে সামূহিকভাৱে যি আমাৰ সভাপতি বলৰাম বৰ্মন আছে তেখেতকো আমি মানে একেবাৰে অব্যাহতি দিলো। আৰু আজিৰ তাৰিখত আমাৰ বলৰাম মোৰ প্ৰেচিডেণ্ট নহয়, আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ আমাৰ সুনীল ৰায় আমি সভাপতি IC হিচাপত আমি দায়িত্ব অৰ্পণ কৰিছো। এই দায়িত্ব অৰ্পণ কৰাৰ পিছত আমি খুব কম সময়ৰ ভিতৰত আমি একত্ৰীকৰণৰ যিটো প্ৰক্ৰিয়া চলাই যাম আৰু একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ যি কিছুমান ধৰক আমাৰ ভাগ হৈ থকা বিভিন্ন দল সংগঠন আছে আমি নিশ্চয় কোচ ৰাজবংশী জাতিটোৰ চিন্তা কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ বৃহৎ স্বাৰ্থত আমি একত্ৰীকৰণৰ গতি আগবাঢ়ি যাম। আৰু বিশেষকৈ যিসমূহ আজি মোক চেলেঞ্জ কৰিছিল, আজি বলৰাম বৰ্মনে যিসমূহ চেলেঞ্জ কৰিছিল আহ্বান কৰিছিল মুকলিভাৱে, আজি তেখেতে ক'ত আজি মিটিং পাতে মই আজি যোৱাৰ কাৰণে ৰাজি আছো, ক'ত আমি যাব লাগিব। আজি বিভিন্ন সময় কৈছে মন্ত্ৰী মিনিষ্টাৰৰ কথা, আজি মন্ত্ৰী মিনিষ্টাৰৰ কথা সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহে উজনিৰ পৰা নামনি জানে যে সম্পাদক সকলৰ লগত কোনো ধৰণৰ মিনিষ্টাৰৰ লগত যোগাযোগ নাই। মই দুখ পাইছো যে আজিৰ তাৰিখত কিছুমানে স্বাৰ্থলোভী কিছুমানে নেতাই আজি কোচ ৰাজবংশী জনগোষ্ঠীক বিপথে পৰিচালিত কৰিছে। আজি আপোনালোকে জানে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ 1990 চনৰ পৰাই কিন্তু আমাৰ মানুহ কি কৰিছে জনজাতিকৰণ আৰু পৃথক ক্ষমতাবোৰ ৰাজ্যৰ কাৰণে দাবী উত্থাপন কৰিছে, কিন্তু আজি 30টা বছৰ পাৰ হৈ গ'ল কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনো ধৰণৰ দাবী ফুলফিল নহল আৰু বিভিন্ন সময়ত ওলটা আমি আজি 4-5টা ভাগত বিভক্ত হৈছো। এই কাৰণে ইয়াৰ মূল কাৰণ হল কি ক্ষমতালোভীৰ কাৰণে আজিৰ তাৰিখত কোচ ৰাজবংশী জনগোষ্ঠীৰ মানে বিভক্ত হৈ আজি একটা মানে শেষৰ পৰ্যায় পাইছে। জিন্দাবাদ 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 জিন্দাবাদ।